অ শুনিছে শুনিছে খাই কি কবহি লাগে চৰ্দি লাগি আছে ইফালে পটককৈ চৰ্দি লাগে তাৰ শুনিছে মোৰ পালেতো ঠিকেই নাইকিয়া সি কবহি লাগে কি খাই हेलो হা কি কৰি আছা দুইজনী আলু ভাজি আছো একে নাকদি একদম ফকে পানী ওলাই আছে পুৰা চৰ্দি কি খাব তাকে মাংস অকণ আনি থৈ দিছো গম নোপোৱা দেখিছো মাংস অকণ আনি থৈছো তাকে আলু পৰঠা লগত মাংস ধুনীয়াকে বনাবা আলু পৰঠাটো আৰু মাংসটো একদম গ্ৰেভিকে বনাবা খুব জ্বলা দি বনাবা একদম যাতে ফাটি চিটি যায় এনেকুৱা চৰ্দি লাগি আছে মানে নাক ফুটি যে উঠাই ল'ব পৰা নাই এটা ফুটা পুৰা বন্ধ হৈ আছে এটা নাক ফুটা দি একদম পুৰা পানী ওলাই আছে তলমু কৰিবই নোৱাৰো কমি যাব দে তই মানে তেনেকে খাই দিলে মোৰ দিয়া গা ধুই দিলো দেখা নাই টপা মোৰ চুলিও নাই ইফালে পানী ইমান কিয় মোৰ দিয়া গা ধুব লাগে ইটা হাতখন মূৰত মোহাই দিলেও হয় টপা মানুহৰ এইটোৱে প্ৰব্লেম আৰু কি হ'ব দিয়া ধুনীয়াকে বনোৱা এই মাংসকণ ধুনীয়াকে জাল কৰি বনোৱা আৰু আটা আছে নহয় ন আলু পৰঠা বনোৱা অলপ টেষ্টফুল হ'ব খাবলৈ ভাল লাগিব বনোৱা ভাল হৈ যাব চৰ্দি বনোৱা মই আহি আছো প্ৰথমে কি মাংসকণ বনাই ল'বা হয় কেৰাহীত তেল দিলাই পাঁচপন কেইটামান দি দিছো তাৰপিছত পিঁয়াজ আৰু তোমালোকতো নামঘৰলৈ যাবাগে হয় এয়া খাদ্যটো মানে মোৰ কাৰণে বনাই আছা ন তোমালোকেতো নোখোৱা ন তাত নামঘৰতে খাই আহিবা মাংসও বেছি নহয় অকলশৰীয়া ঠিকে আছে দিয়া ভালে হ'ব আপোনাৰ চৰ্দি লাগি আছে কাৰণে ভাবিলো আপোনালোকে ৰুটি বনাই থৈ যাওক ৰুটি আকৌ সেই আলু পৰঠা হ'ব লাগিব দেই মই আলু পৰঠাটো বেছি ভাল পাওঁ হ'ব বাৰু আপোনাৰ পচন্দৰ মতে বনাই খাম জ্বলা অলপ বেছিকে দিয়া মাংসখিনি সিজে মানে আলুখিনি সিজাই লোৱা তেতিয়া সোনকালে হ'ব কুকাৰত দিবা ন ফাৰ্ষ্ট টাইম আলুখিনি বইল কৰি লোৱা হ'ব দিয়া ঢালি দিয়া অকণমান নিমখো দি দিছা আটাখিনি মঠি ল'বা ন এতিয়া গৰম পানী নে ঠাণ্ডা পানী দি লৈছো দিয়া আটাখিনি মঠি লোৱা ইমান গৰম লাগি আছে তোমাকে বনাবলৈ দিবলৈ ইচ্ছা নাছিলে কিন্তু মোৰ নাকদি যি পানী ওলাই আছে তললৈ মূৰে কৰিব নোৱাৰো সেইকাৰণেহে উপায় নাপায় বনাব দিলোঁ সেইকাৰণে কৈছোঁ নাই ফেনখন আছে নহয় ফেনখন লগাই দিম আকৌ দিয়া মুঠা ফেনখন লগাই দিওঁ ন হৈ গ'ল ন ফ্ৰাইটো হৈ গ'ল এতিয়া দি দিবা গৰম পানী ন বেছি পানী দিব নালাগে অলপ গ্ৰেভি হ'বতো জ্বলাও খুব জলকীয়া গুড়াটো বেছিকৈ দি দিছেনে চৰ্দি লাগি আছে নহয় জ্বলা বেছিকৈ দি দিব দিছোঁ সেইকাৰণে পানী আৰু অকণমান দি দিয়া হৈ যাব দিয়া ৰুটিৰ লগততো লাগিব অকণমান
মাংস হৈ গ'ল বুজিছা পানী আৰু কমাব নালাগে আৰু এতিয়া কি দিবা গৰম মছলা অলপ দি দিছো অঁ মাংসটো অলৰেডি হৈ গ'ল এতিয়া বনাবলৈ বাকী আছে আলু পৰঠা আলুখিনি বইল হৈ গ'ল অলৰেডি এতিয়া অকণমান নিমখ দি দিলে এতিয়া কি দিবা মিঠাতেল অলপ দি দিছো কেঁচা মিঠাতেল অকণমানো দি লৈছে দি এতিয়া আলুখিনি খুব ধুনীয়াকৈ পিটিকা কৰি ল'ব লাগিব আলুখিনি এনেকৈ লাডু বনাই ল'লা ন হয় অঁ তাৰপিছত এতিয়া আটাখিনি মঠি অলৰেডি হৈ গ'ল এতিয়া সমান চাইজত টুকুৰা টুকুৰ কৰি ল'লে এতিয়া বেলিব বেলাৰ ষ্টাইলটো অকণমান দেখাব লাগিব যিহেতু আলু পৰঠা হ'ব নাই নে কি কোৱা হয় এইফালে নাকদি ওলাই আছে পানী তাৰপিছত মাজত এনেকৈ দি মুটুকাই ল'লা ন হয় অ' সুন্দৰ এতিয়া বেলিব লাগিব খুব মৰমত অলৰেডি মাজত সোমাই গ'ল আলু পিটিকাকণ এতিয়া ধুনীয়াকৈ বেলিব লাগিব লাহে 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 হা 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 আজি মজা লাগিব খাই আলু কা পৰঠা ৰিফাইন ন হয় হৈ গ'ল ন এখন হৈছে আৰু দেই দিয়া ঢাকি থোৱা হৈ গ'ল এয়া আলু পৰঠা আৰু এইফালে মাংস ৰেডি মাংসখিনি কালাৰটো কিন্তু বৰ মজা হৈছে দেই খাই বৰ মজা লাগিব খাবলৈহে লাগে আৰু আলু পৰঠাৰ লগত চৰ্দি ফাটি যাব আজি বাপৰে